নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণ পাত্ৰৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠটিত থকা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে তোমালোকৰ ওচৰত কপি বা বহি পেন পেন্সিল আদি সকলোবোৰ লৈ পেলাই ৰেডি হৈ লোৱা আহা তোমালোকলৈনো কি প্ৰথম প্ৰশ্ন দিয়া হৈছে আমি চাও সো প্ৰথম প্ৰশ্ন হৈছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে দেখিছানে লিটমাছ কাকতৰ ৰং কি হয় আমলিক মাধ্যমতো বেলেগ হয় ক্ষাৰকীয় মাধ্যমতো বেলেগ হয় হয়নে নহয় সো এটা দ্ৰৱই ৰঙা লিটমাছ কি কৰিছে নীলা কৰিছে ইয়াত pH হ'ব পাৰে এতিয়া ৰঙা লিটমাছ নীলা কৰিছে হয়নে নহয় গতিকে সোৱাচোন pH ৰ মান কি দিয়া আছে pH ৰ মান দিয়া আছে 1 4 5 10 গতিকে যেহেতু ৰঙা লিটমাছ নীলা হৈছে তাৰ মানে আমি জানিব লাগিব যে এই দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা জানানে ছাত্ৰ-ছাত্ৰী সকল এই দ্ৰৱটোৰ প্ৰকৃতি হ'ব ক্ষাৰ প্ৰকৃতিৰ বা ক্ষাৰকীয় প্ৰকৃতিৰ গতিকে ইয়াৰ উত্তৰটো কি হ'ব জানা ইয়াৰ উত্তৰটো হ'ব 10 ইয়াৰ উত্তৰটো কি হ'ব 10 আমি জানো যে হাততকৈ pH ৰ মান হাতৰ পৰা যিমানে তললৈ আহিব হিমানে কি হ'ব পাৰে সেই দ্ৰৱটো আমলিক হ'ব আৰু হাততকৈ যদি বাঢ়ি যায় তেনেহলে দ্ৰৱটোৰ pH ৰ মান কি হ'ব জানানে দ্ৰৱটোৰ যেতিয়া হাততকৈ বেছি হ'ব তেতিয়া সেই দ্ৰৱটো হ'ব ক্ষাৰকীয় দ্ৰৱৰ প্ৰকৃতিৰ আৰু তাৰ pH ৰ মান 10 গতিকে আমি দেখিছো যে 10 ৰ মান কি হয় হাততকৈ 10 হাততকৈ ডাঙৰ গতিকে যেহেতু ৰঙা লিটমাছ নীলা কৰিছে গতিকে হি এটা ক্ষাৰ প্ৰকৃতিৰ গতিকে তাৰ pH ৰ মান কি হ'ব হাততকৈ নিশ্চয় বেছি হ'ব লাগিব গতিকে ইয়াতে হাততকৈ ডাঙৰ সংখ্যা কোনটো obviously 1 নহয় 4 নহয় 5 নহয় গতিকে উত্তৰটো কি হ'ব উত্তৰটো হ'ব 10 বা 10 এতিয়া নিশ্চয় তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ বুজি পাইছা চাও আমি ইয়াৰ পিছৰ প্ৰশ্ননো কি দিছে সোৱা এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰে হৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে দেখিছা গেছটোৱে চূণ পানী ঘোলা কৰে দেখিছানে গেছটোৱে কি কৰিছে চূণ পানী ঘোলা কৰিছে দ্ৰৱটোত থাকে এতিয়া দ্ৰৱটোতনো কি গেছ আছে সোৱা সোডিয়াম ক্লোৰাইড হাইড্ৰক্লোৰিক এসিড লিথিয়াম ক্লোৰাইড পটাছিয়াম ক্লোৰাইড আমি গমে পাইছো হয়নে নহয় ইয়াৰ উত্তৰটো কি হ'ব চূণ পানী ঘোলা কৰা গেছটোৰ নাম কি হ'ব ছাত্ৰ-ছাত্ৰী সকল চূণ পানী ঘোলা কৰা গেছটোৰ নাম হ'ব HCl মানে ইয়াৰ নাম হৈছে হাইড্ৰক্লোৰিক এসিড গতিকে উত্তৰটো কি হ'ব HCl পিছৰ প্ৰশ্ন চোৱা সোডিয়াম হাইড্ৰক্সাইড NaOH দ্ৰৱ এটাৰ 10 ml HCl দ্ৰৱ এটা 8 ml সম্পূৰ্ণৰূপে কি কৰিছে নিউট্ৰেলাইজ কৰিছে প্ৰশমিত কৰে যদি আমি একেটা NaOH দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ আগৰ হৈতে একেটা দ্ৰৱৰ পৰিমাণ হ'ব সোৱা উত্তৰ দিয়া আছে 4 ml 8 ml 12 ml 16 ml এতিয়া আমি আগৰ দ্ৰৱটোৰ কথা যদি চিন্তা কৰো কেনেকুৱা হৈছে সোৱা 10 ml সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱৰ লগত কিমান লোৱা হৈছে HCl ৰ দ্ৰৱ 8 ml লোৱা হৈছে সোৱা গতিকে এতিয়া সোৱা 10 into 8 আমি যদি এই মিলিলিটাৰ যিখিনি ভ্যালু দিয়া আছে আমি যদি মাল্টিপ্লাই কৰো বা পূৰণ কৰো কেনেকুৱা হৈছে 10 into 8 ইয়াৰ হৈতে সমান হ'বলৈ হলে আমাক কিমান কৈছে সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ কিমান ml যদি আমাক আমি লওঁ বুলি কৈছে যদি আমি 20 লওঁ তেনে হলে কি হ'ব পাৰে নো কি হ'ব প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ মান কিমান হ'ব আমি যদি HCl দ্ৰৱৰ মানটোক আমি যদি কি বুলি ধৰো ধৰা x বুলি ধৰো তেনে হলে কি ওলাব ছাত্ৰ-ছাত্ৰী সকল 80 ইকুৱেল কি হ'ব 20x implies কি হ'ব 80/20 ইকুৱেল কি হ'ব x আৰু আমি জানো 20 80 কিমান বাৰ যাব 4 বাৰ গতিকে আমি x ৰ মান কিমান পাইছো 4 গতিকে তোমালোকৰ উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰী সকল উত্তৰটো হ'ব 4 ml বুজি পাইছা নিশ্চয় তোমালোকে উত্তৰটো হ'ব 4 ml এবাৰ চোৱা অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় কেতিয়াবা আমাৰ কি হয় আমাৰ জ্বলাপোৰা সৃষ্টি হয় কিবা অশান্তিৰ সৃষ্টি হয় পেটত পুৰণিৰ সৃষ্টি হয় হয়নে যাক আমি এসিডিটি হোৱা বুলি কওঁ
হয়নে নহয় গতিকে এচিডিটি হোৱাৰ লগে লগে আমি কি কৰিব লাগে আমি কিছুমান কি কৰিব লাগে জানা নাই অম্লনাশকৰ ব্যৱহাৰ কৰিব লাগে যেহেতু আমাৰ পেটত এচিড হৈ গৈছে হয়নে নহয় গতিকে আমি সেই এচিডক কি কৰিব লাগিব নাশ কৰিব লাগিব গতিকে সো অপচন দিয়া আছে এন্টিবায়োটিক বেদনানাশক অম্লনাশক বীজাণুবাৰক গতিকে এচিডিটি হৈছে তোমাৰ গতিকে তাৰ কাৰণে নিশ্চয় আমি এচিডিটি নাইকিয়া কৰিব লাগিব গতিকে আমি কি ব্যৱহাৰ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল অম্লনাশক ব্যৱহাৰ কৰিব লাগিব হয়নে এন্টাসিড ব্যৱহাৰ কৰিব লাগিব এটা তোমালোকৰ এতিয়া লগে লগে তোমালোকে অম্লনাশকৰ উদাহৰণ মনত পেলোৱাচোন কেনেকুৱা হ'ব মেগনেছিয়াম হাইড্ৰক্সাইড হয়নে নহয় অৰ্জিনতাৰ চিকিৎসাৰ বাবে আমি মেগনেছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰিব পাৰো তাৰ মানে অম্লৰ লগত আমি খাৰ ব্যৱহাৰ কৰি দিয়াৰ লগে লগে আমাৰ পেটৰ ভিতৰত কি হৈ যাব আমাৰ যি অশান্তি হৈ আছিল সেই অশান্তি কি হৈ যাব নিউট্ৰেলাইজ হৈ যাব মানে প্ৰশম হৈ যাব মানে নাইকিয়া হৈ যাব গতিকে আমি কি ব্যৱহাৰ কৰিব লাগিব অৰ্জিনতাৰ চিকিৎসাৰ বাবে আমি অম্লনাশক ব্যৱহাৰ কৰিব লাগিব এতিয়া বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল অম্লনাশক অম্লৰ যি এচিডিটি বাঢ়ি গৈছে সেই এচিডিটি আমি নাইকিয়া কৰিবলৈ অম্লনাশক ব্যৱহাৰ কৰিব লাগিব এইবাৰ চোৱা তোমালোকলে কি প্ৰশ্ন দিয়া হৈছে সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া তোমালোকক কেবেটাও বিক্ৰিয়া দিয়া হৈছে তাক ব্যালেন্স কৰিবৰ কাৰণেও কোৱা হৈছে সোৱা আমি এটা কৈ চাও এতিয়া সোৱা লঘু সালফিউৰিক এসিডে জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে এটো তোমালোকে নিশ্চয় পাৰিবা হয়নে নহয় মই বহুতবাৰ এই বিক্ৰিয়াটো কৰাইছো লঘু সালফিউৰিক এসিড H2SO4 লগত জিংকৰ গুৰি জিংকৰ যি দানাদাৰ জিং মিহি দানাদাৰ জিংকৰ গুৰিৰ লগত যি বিক্ৰিয়া হয় তাৰ ফলত কি উৎপন্ন হ'ব জিংক সালফেট উৎপন্ন হ'ব আৰু লগত এটা গেছৰ সৃষ্টি হ'ব গেছটো কি গেছ তোমালোকে মনত পেলোৱা গেছটো হৈছে হাইড্ৰোজেন গেছ গতিকে আমি জানোৱে এটা ধাতুৱে যেতিয়া এসিডৰ লগত বিক্ৰিয়া কৰিব এটা ধাতুৱে যেতিয়া এসিড বা অম্লৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি উৎপন্ন হ'ব লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব হয়নে নহয় সো লঘু সালফিউৰিক এসিডে জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে মই কোৱেশ্চন কেইটা প্ৰশ্ন কেইটা পঢ়ি দিছো লঘু হাইড্ৰক্লোৰিক এসিডে মেগনেছিয়াম ফিটাৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি হ'ব মেগনেছিয়াম ক্লোৰাইড উৎপন্ন হ'ব লঘু সালফিউৰিক এসিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া এলুমিনিয়াম সালফেট উৎপন্ন হ'ব লঘু হাইড্ৰক্লোৰিক এসিডে লুৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰিব লঘু যেতিয়া হাইড্ৰক্লোৰিক এসিডে লু আইৰণৰ লগত বিক্ৰিয়া কৰিব তেতিয়া ফেৰাছ ক্লোৰাইড উৎপন্ন হ'ব এইদৰে আমি বিক্ৰিয়াসমূহ এটা কৈ চাও আহা সো প্ৰথম দিয়া আছে লঘু সালফিউৰিক এসিডে জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া হয়নে নহয় H2SO4 জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া জিংক সালফেট উৎপন্ন হ'ব আৰু লগত কি গেছৰ সৃষ্টি হ'ব হাইড্ৰোজেন গেছৰ সৃষ্টি হ'ব এইটো হৈছে জিংক সালফেটৰ সমীকৰণ ZnSO4 তোমালোকে সমীকৰণবোৰ ধুনিয়াকে কৰাৰ লগতে কেতিয়া কৰিব পাৰিবা যেতিয়া তোমালোকে তাৰ ধুনিয়া প্ৰতিটো সংকেত জানিবা হয়নে নহয় ইয়াৰ পিছত আকৌ কেনেকে ব্যালেন্স কৰিব লাগে এইবোৰ খুব ধুনিয়াকে তোমালোকে ঘৰত একদম লিখি প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে তোমালোকৰ মনত থাকিব ধুনিয়াকে কথাখিনি হয়নে নহয় লঘু সালফিউৰিক এসিড প্লাস জিংক এইখিনি আছে এইটো কি বুলি কোৱা হয় এইটো শব্দ সমীকৰণ বুলি কোৱা হয় এই শব্দ সমীকৰণটোক আকৌ আমি কেনেদৰে প্ৰকাশ কৰিছো আকৌ আমি সংকেতৰ সহায়ত ৰাসায়নিক সমীকৰণ হিচাপে প্ৰকাশ কৰিছো তাৰ পিছত আকৌ আমি তা কি কৰিব লাগে সন্তুলন কৰিব লাগে মানে ব্যালেন্স কৰিব লাগে সোৱা এবাৰ লঘু হাইড্ৰক্লোৰিক এসিডে মেগনেছিয়ামৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে মেগনেছিয়াম ক্লোৰাইড উৎপন্ন কৰিছে দেখিছানে লঘু হাইড্ৰক্লোৰিক এসিডে এই মেগনেছিয়ামে ক্লোৰিনৰ ওচৰত হৈ পেলাই মেগনেছিয়াম ক্লোৰিন লগ হৈ পেলাই কি উৎপন্ন কৰিছে মেগনেছিয়াম ক্লোৰাইড উৎপন্ন কৰিছে আৰু হাইড্ৰোজেন গেছৰ বুৰবুৰণি সৃষ্টি হৈছে বা হাইড্ৰোজেন গেছ উৎপন্ন হৈছে গতিকে লঘু হাইড্ৰক্লোৰিক এসিডৰ লগত মেগনেছিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত কি উৎপন্ন হ'ব মেগনেছিয়াম ক্লোৰাইড উৎপন্ন হ'ব আৰু লগতে কি সৃষ্টি হ'ব হাইড্ৰোজেন গেছৰ সৃষ্টি হ'ব ইয়াৰ পিছৰ বিক্ৰিয়াটো চোৱা লঘু সালফিউৰিক এসিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰিলে লঘু সালফিউৰিক এসিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰিলে এলুমিনিয়াম সালফেট উৎপন্ন হ'ব Al2SO4 তোমালোকে ব্ৰ্যাকেট দিব লাগিব দি পেলাই 3 দিব লাগিব হয়নে নহয় চোৱা
ইয়াতে এলুমিনিয়ামৰ যোজ্যতা কিমান হয় এলুমিনিয়ামৰ যোজ্যতা 3 হয়নে নহয় তোমালোকে এনেদৰে সংকেত লিখা নৱম শ্ৰেণীতে ভালকে শিকিছা এলুমিনিয়ামৰ যোজ্যতা 3 গতিকে এটো ক্ৰছ হৈ থাকে হয়নে নহয় আৰু সালফেট গ্ৰুপটো যি সালফেট আয়নৰ যোজ্যতা কি হয় 2 হয় গতিকে সংকেতটো কি হৈছে Al2SO4 ব্ৰেকেটৰ ভিতৰত হোল ব্ৰেকেট দি পেলাই আমি কি দিছো 3 আৰু লগত কি সৃষ্টি হৈছে হাইড্ৰোজেন গেছৰ সৃষ্টি হৈছে ইয়াৰ পিছৰ বিক্ৰিয়া চোৱা লঘু হাইড্ৰক্লোৰিক এসিডে লুৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰিলে লঘু হাইড্ৰক্লোৰিক এসিডে আইৰন মানে Fe সংকেত আমি জানিব লাগিব চিহ্ন জানিব লাগিব লঘু হাইড্ৰক্লোৰিক এসিডে আইৰন Fe ৰ লগত বিক্ৰিয়া কৰি ফেৰাছ ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে দেখিছানে ফেৰাছ ক্লোৰাইড FeCl2 আৰু লগতে কি গেছৰ সৃষ্টি হৈছে হাইড্ৰোজেন গেছৰ সৃষ্টি হৈছে এবাৰ চোৱা এলকহল আৰু গ্লুকোজৰ দৰে যৌগবোৰতো হাইড্ৰোজেন থাকে হয় এলকহল এটা ধৰা এলকহলৰ উদাহৰণ কি লওঁ আমি ধৰা লৈছো C2H5OH ইথানল ইয়াতো কি আছে হাইড্ৰোজেন আছে হয়নে নহয় আৰু গ্লুকোজতো কি আছে C6H12O6 হয়নে নহয় গ্লুকোজতো কি আছে হাইড্ৰোজেন আছে C6H12O6 আছে নাই আছে কিন্তু হিহতক এসিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা হয় H2SO4 এসিড হয় হাইড্ৰক্লোৰিক এসিড হয় HNO3 নাইট্ৰিক এসিড এসিড হয় কিন্তু এলকহলতো হাইড্ৰোজেন আছে গ্লুকোজতো হাইড্ৰোজেন আছে হয়নে নহয় হাইড্ৰোজেন কিমান দেখিছা 12 দেখিছা কিন্তু ইহতকটো কি বুলি কোৱা নহয় অম্ল বুলি কোৱা নহয় ইয়াৰ কাৰণটো কি হ'ব পাৰে চোৱা গ্লুকোজ আৰু এলকহল দুয়ো আহিত নহয় বাবে H+ আধানৰ সৃষ্টি কৰিব নোৱাৰে হয়নে নহয় এতিয়া HCl যদি আমি হাইড্ৰক্লোৰিক এসিডৰ কথা চিন্তা কৰো গতিকে HCl ৰ কি হয় আয়ন সৃষ্টি হয় H+ আয়ন আৰু কি হয় ক্লোৰাইড আয়ন সৃষ্টি হয় এই যে H+ আয়ন সৃষ্টি হয় গতিকে HCl এটা কি হয় জানানে ছাত্ৰ-ছাত্ৰী সকল এটা এসিড হয় কিন্তু এলকহলত যি C2H5OH গ্ৰুপ আছে তাৰ পৰা কি হয় নহয় জানানে এই H+ আয়নৰ উৎপন্ন নহয় চোৱা গতিকে ইহতে কি কৰিব নোৱাৰে বিদ্যুৎ সঞ্চালন কৰিব নোৱাৰে গতিকে ইহতে বিদ্যুৎ সঞ্চালন কৰিব নোৱাৰে আমি এটা পৰীক্ষাৰ সহায়ত যদি আমি চাও তেতিয়া আমি যদি কি কৰো জানানে যদি আমি এটা বিকাৰত এই লঘু HCl দ্ৰৱ লৈছো দেখিছানে কি দ্ৰৱ লৈছো লঘু হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ বা সালফিউৰিক এসিডৰ দ্ৰৱ বা নাইট্ৰিক এসিডৰ দ্ৰৱ লৈ আমি যদি এটা কি কৰো এটা সাৰ্কিট এটা বৈদ্যুতিক বৰ্তনী আমি কমপ্লিট কৰো হয়নে নহয় সম্পূৰ্ণ কৰো তেতিয়া আমি ব্যাটাৰীৰ লগত সংযোগ কৰিছো হয়নে তেতিয়া আমি দেখিম যে এই বাল্বটো কি হৈ যায় জানানে জ্বলি উঠে এই বাল্বটো কি হৈ যায় জ্বলি উঠে যদি আমি দ্ৰৱ হলাই থাকো হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ লৈ যদি পৰীক্ষা কৰো তেতিয়া কি হ'ব জানানে বাল্বটো জ্বলা দেখা যাব ধৰা সালফিউৰিক এসিড লৈছো বাল্বটো জ্বলা দেখা যাব কিন্তু আমি যদি হে একেটা পৰীক্ষা এলকহল বা গ্লুকোজ লৈ পেলাই কৰো যদি আমি একেটা পৰীক্ষা এলকহল বা গ্লুকোজৰ দ্ৰৱ লৈ কৰো তেতিয়া কি নহয় জানানে তেতিয়া এই বাল্বটো জ্বলি নুঠে দেখিছা তেতিয়া এই বাল্বটো জ্বলি নুঠে গতিকে আমি ইয়াৰ পৰাই বুজিম যে বাল্বটো জ্বলি উঠা নাই তাৰ মানে কি তাত H+ আয়নৰ সৃষ্টি হোৱা নাই তাৰ মানে H+ আয়নৰ আধান সৃষ্টি হোৱা নাই আৰু আমি জানো যে H+ আয়ন সৃষ্টি হলে হে কি হৈ যায় জানানে ছাত্ৰ-ছাত্ৰী সকল বিদ্যুৎ পৰিবহন হ'ব পাৰে যেহেতু HCl দ্ৰৱৰ লোৱাৰ লগে লগে H+ আয়ন সৃষ্টি হয় আৰু আয়ন সৃষ্টি হোৱাৰ লগে লগে তাৰ মাজেদি কি পাৰ হ'ব পাৰে কাৰেন্ট পাছ হ'ব পাৰে বিদ্যুৎ পৰিবহন হ'ব পাৰে গতিকে আৰামত ধুনিয়াকে কি হৈছে বাল্বটো জ্বলি উঠিছে বৰ্তনীটো সম্পূৰ্ণ হৈছে কিন্তু এলকহল গ্লুকোজ আদিৰ ক্ষেত্ৰত যেহেতু কোনো ধৰণৰ আধানে সৃষ্টি নহয় আয়ন সৃষ্টি নহয় গতিকে কোনো ধৰণৰ বিদ্যুৎ পৰিবহন হোৱা নাই যাৰ ফলস্বৰূপে কি হৈছে বাল্বটো জ্বলি উঠা নাই এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া পিছৰ প্ৰশ্ন চোৱা পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে বুলি কৈছে চোৱা কোনো খনিজ লৱণ নাইবা এচিড নথকাৰ বাবে কোনো খনিজ লৱণ নাইবা এচিড নথকাৰ বাবে পাতিত পানীয়ে বিদ্যুৎ চালনা কৰিব নোৱাৰে দেখিছানে পাতিত পানীত কোনো ধৰণৰ এচিড বা খনিজ লৱণ নাই
আনহাতে বৰষুণৰ পানীত নানা ধৰণৰ গেছ আমি জানোৱে বৰষুণৰ পানীত বিভিন্ন ধৰণৰ গেছ সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আদি কি হৈ থাকে মিহলি হৈ থাকে কাৰ্বন ডাই অক্সাইড আদি গেছ দ্ৰৱীভূত হৈ থাকে যিবিলাকে বৰষুণৰ পানীৰ সৈতে মিহলি অম্ল প্ৰস্তুত কৰে এনেদৰে অম্ল পানীয়ে কি কৰে জানা বিদ্যুৎ পৰিবহন কৰে এতিয়া বুজি পাইছা পাতিত পানীত কোনো ধৰণৰ অম্ল বা খনিজ লৱণ নাথাকে কিন্তু বৰষুণৰ পানীত বিভিন্ন ধৰণৰ কি মিহলি হৈ থাকে অক্সাইড মিহলি হৈ থাকে সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড কাৰ্বন ডাই অক্সাইড আদি মিহলি হৈ থকাৰ ফলত কি হৈ যায় জানানে বৰষুণৰ পানীয়ে কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে কিন্তু পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ বা বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে পিছৰ প্ৰশ্ন চোৱা পানীৰ অনুপস্থিতিত এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় চোৱা এবিধ অম্লই আম্লিকতা ধৰ্ম নেদেখুৱাব পাৰে যদিহে ই আয়নীয় নহয় দেখিছানে যদিহে ই আয়নীয় নহয় তেনেহলে আম্লিকতা ধৰ্ম কি কৰিব পাৰে নেদেখুৱাব পাৰে অৰ্থাৎ দ্ৰৱত H+ উৎপন্ন কৰিবলৈ অসমৰ্থ হয় দেখিছা H+ আয়ন উৎপন্ন কৰিবলৈ অসমৰ্থ হয় পানীৰ উপস্থিতিত অম্লই আয়নীয় হৈ H+ আয়নৰ সৃষ্টি কৰে দেখিছা পানীৰ উপস্থিতিত অম্লই কি হয় আয়নীয় হৈ H+ আয়নৰ সৃষ্টি কৰে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা পাঁচটা দ্ৰৱ A B C D আৰু E সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4 1 11 7 আৰু 9 দেখুৱাইছিলে এতিয়া চাও কোনটো দ্ৰৱনো প্ৰথম হ'ব তীব্ৰ ক্ষাৰকীয় হ'ব তীব্ৰ আম্লিক হ'ব মৃদু আম্লিক হ'ব বা মৃদু ক্ষাৰকীয় হ'ব গতিকে আমি ইয়াৰ পৰা এই pH ৰ মানৰ পৰা আমি গম পাম কোনটো দ্ৰৱ কি প্ৰকৃতিৰ হ'ব সো দ্ৰৱণ D প্ৰথম দ্ৰৱ কাৰণ ইয়াৰ pH ৰ মান কিমান হ'ব জানানে 7 হ'ব সো দ্ৰৱ D সো A B C D D দ্ৰৱৰ pH ৰ মান কিমান হৈছে D দ্ৰৱৰ pH ৰ মান 7 দেখিছা গতিকে যেটো 7 D দ্ৰৱৰ pH ৰ মান 7 গতিকে ই কি হ'ব জানানে ই হ'ব প্ৰথম দ্ৰৱ দেখিছা প্ৰথম দ্ৰৱৰ pH ৰ মান কি হ'ব তেতিয়া যেহেতু 7 গতিকে ই এটা প্ৰথম দ্ৰৱ দ্ৰৱণ C তীব্ৰ ক্ষাৰক কাৰণ ইয়াৰ pH ৰ মান কিমান হৈছে 11 হয়নে নহয় 7 ৰ পৰা 7 হলে প্ৰথম 7 ৰ পৰা বাহিৰ যোৱাৰ লগে লগে কি হ'ব 11 দ্ৰৱণ B তীব্ৰ এচিড কাৰণ ইয়াৰ pH ৰ মান হৈছে 1 দেখিছানে দ্ৰৱণ B ৰ pH ৰ মান কিমান দেখিছো 1 দ্ৰৱণ B pH ৰ মান 1 গতিকে ইয়াৰ কি হ'ব ই এটা কি হ'ব তীব্ৰ এচিড হ'ব তাৰ পিছত চোৱা দ্ৰৱণ A দুৰ্বল এচিড কাৰণ ইয়াৰ pH ৰ মান কি হৈছে 4 দেখিছা দ্ৰৱণ A ৰ pH ৰ মান কিমান দিয়া হৈছে দ্ৰৱণ A pH ৰ মান দিয়া হৈছে 4 গতিকে ই এটা কি হ'ব ই এটা মৃদু এচিড হ'ব তাৰ পিছত চোৱা দ্ৰৱণ E দুৰ্বল ক্ষাৰ কাৰণ ইয়াৰ pH ৰ মান কিমান দিয়া হৈছে 9 দিয়া হৈছে দেখিছা দ্ৰৱণ E ৰ pH ৰ মান কিমান দিয়া হৈছে 9 দিয়া হৈছে গতিকে ই এটা কি হ'ব মৃদু ক্ষাৰক হ'ব ইয়াৰ পিছত চোৱা pH ৰ অধক্ৰম সজ্জাটো হ'ল H+ আয়নৰ গাঢ়তা ঊৰ্ধ্বক্ৰমত দেখিছা pH ৰ মানৰ পৰা আমি কি কৰিছো গাঢ়তাৰ যিটো অধক্ৰমত সজাইছো C E D A আৰু B গতিকে তোমালোকে এনেদৰে পৰীক্ষাত উত্তৰ কৰিব লাগিব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা পৰীক্ষা নল A আৰু B সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হৈছে দেখিছা পৰীক্ষা নল A হাইড্ৰক্লৰিক এচিড আৰু পৰীক্ষা নল B কি লোৱা হৈছে এচিটিক এচিড লোৱা হৈছে এচিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণে লোৱা হৈছে কোনটো পৰীক্ষা নলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় বেছি বেগেৰে ওলাব চোৱা পৰীক্ষা নলী A বেছি জোৰেৰে গেছৰ বুৰবুৰণি ওলাব কাৰণ HCl এচিড এচিটিক এচিডতকৈ তীব্ৰ দেখিছানে হাইড্ৰক্লৰিক এচিড এচিটিক এচিডতকৈ CH3COOH এচিডতকৈ তীব্ৰ আৰু এচিটিক এচিড কি হয় জানানে দুৰ্বল এচিড হয় দেখিছা এচিটিক এচিড কি হয় দুৰ্বল এচিড হয় এতিয়া চোৱা মেগনেছিয়ামে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ সৃষ্টি কৰে আৰু মেগনেছিয়ামে এচিটিক এচিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব দেখিছানে মেগনেছিয়াম এচিটেট আৰু কি উৎপন্ন কৰিব হাইড্ৰোজেন গেছ
সৃষ্টি কৰিব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা কেঁচা গাখীৰৰ pH ৰ মান 6 ই দৈত পৰিণত হলে pH সলনি হ'বনে ব্যাখ্যা কৰা হয় ই গাখীৰৰ পৰা যেতিয়া দৈ হ'ব তেতিয়া pH ৰ মান নিশ্চয়কৈ কি হ'ব সলনি হ'ব চোৱা কেঁচা গাখীৰ অলপ আম্লিক হয় কিন্তু গাখীৰ দৈত পৰিণত হোৱাৰ সময়ত ল্যাকটিক এসিড প্ৰস্তুত হোৱা বাবে দেখিছানে গাখীৰৰ পৰা যে দৈ হয় কি এসিডৰ কাৰণে হয় ল্যাকটিক এসিডৰ কাৰণে হয় বেছিকৈ আম্লিক হয় হে কেঁচা গাখীৰত গৈ দৈৰ pH ৰ মান কি হ'ব জানানে কম হ'ব কেঁচা গাখীৰত গৈ দৈৰ pH ৰ মান কম হ'ব কাৰণ দৈ আৰু বেছি আম্লিক হয় তাতে কি উৎপন্ন হয় ল্যাকটিক এসিড উৎপন্ন হয় হে কেঁচা গাখীৰ অলপ আম্লিক হয় কিন্তু গাখীৰ দৈত পৰিণত হোৱাৰ সময়ত যেহেতু ল্যাকটিক এসিড প্ৰস্তুত হয় গতিকে দৈ কি হ'ব বেছি পৰিমাণে আম্লিক হ'ব আৰু pH ৰ মান কি হৈ যাব কমি যাব pH ৰ মান 7 ৰ পৰা যিমানে কমি যাব হিমানে তাৰ আম্লিকতা গুণ কি হৈ পাব বৃদ্ধি হৈ যাব সোৱা এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং সোডা যোগ কৰিলে কিয় তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি তুলিলে বা ললে এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয় বেছি সময় লাগিবই ছাত্ৰ-ছাত্ৰীসকল কেঁচা গাখীৰ বহুত সময় ৰাখি থলে টেঙা হৈ যায় যদি গাখীৰখিনি টেঙা হৈ যোৱাৰ লগে লগে কি হৈ যাব তাৰ আম্লিকতা গুণ আৰু বৃদ্ধি পাই গৈ থাকিব হয় নে নহয় তাৰ মানে গাখীৰখিনি কলৈ ৰূপান্তৰ হ'ব গাখীৰখিনি দৈ লৈ ৰূপান্তৰ হ'ব তেতিয়া আৰু গোৱালৰ কি অৱস্থা হ'ব তোমালোকে চিন্তা কৰাচোন অলপমান সোৱা কেঁচা গাখীৰ বহুত সময় ৰাখি থলে টেঙা হৈ যায় অৰ্থাৎ pH ৰ মান কমি যায় হে টেঙা নহবৰ বাবে অলপমান বেকিং সোডা যোগ কৰা হয় আৰু গাখীৰখিনি কি হৈ থাকে তেতিয়া প্ৰশমিত হৈ থাকে গতিকে আৰু গোৱালজনে তেতিয়া টেনচন লৈ পেলাই আৰু নাথাকে গতিকে তেওঁৰ টেনচনটো নাইকিয়া কৰিবলৈ তাতে কি মিহলি কৰে অলপমান বেকিং সোডা মিহলি কৰি থৈ দিয়ে তেতিয়া গাখীৰখিনি কি হৈ থাকে অলপমান নিউট্ৰেলাইজ প্ৰশম হৈ পেলাই থাকে মানে খুব সোনকালে কি হৈ নাযায় টেঙা হৈ নাযায় বা আম্লিকতা গুণ বৃদ্ধি পাই নাযায় সোৱা যেহেতু গাখীৰ সামান্যভাৱে ক্ষাৰকীয় গতিকে pH ৰ মান 7 তকৈ বেছি হ'ব যেহেতু গাখীৰখিনি সামান্যভাৱে বেকিং সোডা যোগ কৰি ক্ষাৰকীয় কৰি তুলিছে গতিকে তাৰ pH ৰ মান সামান্যভাৱে 7 তকৈ কি হ'ব লাগিব বেছি হ'ব লাগিব গতিকে গাখীৰৰ পৰা এসিড পৰিণত হ'বৰ বাবে কিছু সময়ৰ প্ৰয়োজন হয় কাৰণ pH ৰ মান 7 তকৈ কম হ'ব লাগিব দেখিছানে আকৌ গাখীৰখিনিৰ পৰা ধৰা এসিডৰ ধৰ্ম আহাৰ লগে লগে আহিবৰ কাৰণে pH ৰ মান আকৌ কি হ'ব লাগিব 7 তকৈ কম হ'ব লাগিব পিছৰ প্ৰশ্ন চোৱা প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে কিয় হয় প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত ৰাখিব লাগে নহলে কি হৈ যায় জানানে প্লাষ্টাৰ অফ পেৰিছে পানীৰ অণুৰ লগত বিক্ৰিয়া কৰি বা পানীৰ লগত বিক্ৰিয়া কৰি ই কিহলৈ পৰিৱৰ্তিত হয় ই জিপসামলৈ পৰিৱৰ্তিত হয় তোমালোকৰ প্লাষ্টাৰ অফ পেৰিছ কেলছিয়াম সালফেট হেমিহাইড্ৰেট তোমালোকৰ সংকেত মনত আছে নে নাই প্লাষ্টাৰ অফ পেৰিছে যদি আমি মুকলিকৈ ৰাখো আমি যদি জলীয় বাষ্পৰ সংস্পৰ্শলৈ আনো তেনেহলে কি হৈ যায় ই জিপসামলৈ পৰিৱৰ্তিত হৈ যায় দেখিছানে ই জিপসামলৈ পৰিৱৰ্তিত হৈ যায় গতিকে আমি প্লাষ্টাৰ অফ পেৰিছক কেনেকুৱা পাত্ৰত ৰাখিব লাগে আমি যাতে কোনো ধৰণৰ জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিব নোৱাৰে চোৱা গতিকে ক্যালসিয়াম সালফেট ডট 2H2O দেখিছা 1.5 আৰু হাফ মিলি পেলাই কি হৈছে এটো 2 ব্যালেন্স হৈ পেলাই আছে হয়নে নহয় গতিকে প্লাষ্টাৰ অফ পেৰিছক আমি জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত ৰাখিব লাগে প্লাষ্টাৰ অফ পেৰিছ যেতিয়া বায়ুমণ্ডলত থকা পানীৰ অণুৰ সংস্পৰ্শলৈ আহে তেতিয়া ই জিপসাম এবিধ সম্পূৰ্ণ গোটা পদাৰ্থলৈ পৰিণত হয় দেখিছা জিপসাম এবিধ সম্পূৰ্ণৰূপে গোটা পদাৰ্থলৈ পৰিণত হয় গতিকে প্লাষ্টাৰ অফ পেৰিছক আমি কি কৰিম জলীয় বাষ্পবিহীন পাত্ৰৰ ভিতৰত কি কৰি ৰাখিব লাগে আবদ্ধ কৰি ৰাখিব লাগে পিছৰ প্ৰশ্ন চোৱা প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া কাপোৰ ধোৱা সোডা আৰু বেকিং সোডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা এতিয়া প্ৰশমন বিক্ৰিয়া মানেনো কি প্ৰশমন বিক্ৰিয়া হৈছে যি বিক্ৰিয়াত
অম্ল আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয় এই যে লৱণ উৎপন্ন হয় সেই লৱণৰ কি হৈ যায় জানানে লৱণৰ কোনো ধৰণৰ আম্লিক গুণো নাই আৰু কোনো ধৰণৰ ক্ষাৰকীয় গুণো নাই গতিকে অম্ল আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হোৱা বিক্ৰিয়াকে কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় ধৰা হাইড্ৰক্লৰিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইড হাইড্ৰক্লৰিক এচিড এবিধ অম্ল সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰ হাইড্ৰক্লৰিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটি লৱণ সোডিয়াম ক্লৰাইড প্ৰস্তুত হয় আৰু লগতে কি সৃষ্টি হয় পানীৰ সৃষ্টি হয় গতিকে এনেকুৱা বিক্ৰিয়াবিলাকক আমি কি বুলি কওঁ ছাত্ৰ-ছাত্ৰীসকল প্ৰশমন বিক্ৰিয়া বুলি কওঁ চোৱা অম্ল আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হোৱা বিক্ৰিয়াকে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণস্বৰূপে সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডৰ মাজত হোৱা বিক্ৰিয়াত সোডিয়াম ক্লৰাইড আৰু কি উৎপন্ন হয় সোডিয়াম ক্লৰাইড আৰু পানী উৎপন্ন হয় দেখিছানে সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিড সো এটো হৈছে লৱণ সোডিয়াম ক্লৰাইড লগত কি সৃষ্টি হৈছে পানীৰ সৃষ্টি হৈছে আৰু এটা উদাহৰণ চোৱা পটাছিয়াম হাইড্ৰক্সাইড আৰু সালফিউৰিক এচিডৰ মাজত হোৱা বিক্ৰিয়াত পটাছিয়াম হাইড্ৰক্সাইড আৰু সালফিউৰিক এচিড দেখিছা পটাছিয়াম হাইড্ৰক্সাইড আৰু সালফিউৰিক এচিডৰ মাজৰ বিক্ৰিয়াত কি উৎপন্ন হয় লৱণ পটাছিয়াম সালফেট উৎপন্ন হয় আৰু লগতে কি সৃষ্টি হয় পানীৰ সৃষ্টি হয় দেখিছা পটাছিয়াম সালফেট আৰু পানীৰ সৃষ্টি হয় এই পটাছিয়াম সালফেট কি হয় লৱণ এই সোডিয়াম ক্লৰাইড কি হয় লৱণ গতিকে অম্ল আৰু ক্ষাৰকৰ মাজত যি বিক্ৰিয়া হয় সেই বিক্ৰিয়া কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় এতিয়া চাওহা কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ কি জানানে গ্লাছ কাগজ আৰু সাবুন উদ্যোগত ইয়াক ব্যৱহাৰ কৰা হয় দেখিছানে কাপোৰ ধোৱা সোডা গ্লাছ উদ্যোগ কাগজ আৰু সাবুন উদ্যোগত ব্যৱহাৰ কৰা হয় আকৌ পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈও কি কৰা হয় কাপোৰ ধোৱা সোডাক ব্যৱহাৰ কৰা হয় এতিয়া আমি চাও আহা বেকিং সোডাৰ ব্যৱহাৰ বেকিং পাউডাৰ প্ৰস্তুতিৰ বাবে যি খাদ্য বস্তু কোমল আৰু স্পঞ্জি কৰি তোলে ঘৰত তোমালোকৰ যাৰ ঘৰত কেক বনাই তোমালোকে জানাই তোমালোকৰ ঘৰত মায়ে বা আন কোনোবাই কি ব্যৱহাৰ কৰে বেকিং পাউডাৰ ব্যৱহাৰ কৰে হয় নহয় গতিকে কেতিয়াবা ধুনিয়া খুব মুৰমুৰিয়া পকৰা বনাবলৈও কি ব্যৱহাৰ কৰে বেকিং পাউডাৰ ব্যৱহাৰ কৰে ই খাদ্য বস্তু কি কৰি তোলে কোমল আৰু স্পঞ্জি কৰি তোলে সো আৰু অগ্নি নিৰ্বাপক হিচাপেও ইয়াক কি কৰা হয় ব্যৱহাৰ কৰা হয় দেখিছানে বেকিং সোডাৰ ব্যৱহাৰ অগ্নি নিৰ্বাপক হিচাপেও কাক ব্যৱহাৰ কৰা হয় বেকিং সোডাক ব্যৱহাৰ কৰা হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই পাঠটিৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ নিশ্চয় বুজি পাইছা আৰু আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিবা আজিলৈ আহিছো ধন্যবাদ